হেল্ল' ভিউৱাৰ্ছ, মোৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকে গমেই পায় মই এইটো এটা কেমেষ্ট্ৰি চেনেল। ইয়াতে মই কেমেষ্ট্ৰিৰ ক্লাছ 11-12ৰ গোটেই ভিডিঅ'বোৰ মই দি থাকোঁ। গতিকে ভিডিঅ' মানে ক'বলৈ গ'লে নিটৰ ৰিলেটেড ভিডিঅ' কণ্টেণ্ট দিওঁ বা তোমালোকৰ ক্লাছ 11-12ৰ যিখিনি NCERT চিলেবাছ গোটেইখিনি মই কভাৰ কৰি গৈছোঁ। ইয়াতে মই বহুত কমেণ্ট দেখা পাওঁ যে ছাৰ আপুনি কোনখন কলেজত পঢ়ায়, আপুনি আপোনাৰ ষ্টুডেণ্টখিনি বৰ্তমান কি কৰি আছে বা আপোনাৰ কলেজখনৰ বিষয়ে জনাব, এনেকুৱা টাইপৰ ভিডিঅ'খিনি কমেণ্টত আহি থাকে। গতিকে মই ভাবিলোঁ আজি মই যিখন কলেজত যিহেতু ষ্টুডেণ্ট যিসকলৰ লগত মই জড়িত, তেওঁলোকক কেনেদৰে পঢ়াই আছোঁ বা কোন কলেজখনৰ নাম কি সেই বিষয়ে মই অকণমান তোমালোকক জনাবলৈ পাৰিলে ভাল লাগিব। গতিকে মই যিখন কলেজত কৰি আছোঁ এই কেমেষ্ট্ৰি লেবটোতে মই সদায় ইয়াৰ পৰাই মই প্ৰেক্টিকেলৰ ভিডিঅ'বোৰ শ্বুট কৰোঁ। কলেজখনৰ নাম হৈছে গুৰুকুল গ্ল'বেল একাডেমী। এইখন নগাঁও টাউনৰ নতুন বজাৰ ওচৰতে আছে, হাইৱেৰ পৰা বেছি দূৰত নহয়। এতিয়া কলেজখনত তোমালোকে ষ্টুডেণ্টে ইমান ভাল ভাল ষ্টুডেণ্টে বৰ্তমান পাছ কৰি ওলাই গৈছে বা তেওঁলোকে এণ্ট্ৰেঞ্চবোৰ ক্লিয়াৰ কৰি বৰ্তমান বেলেগ বেলেগ জেগাত পঢ়া শুনা কৰিছে। গতিকে কি বস্তুটোৱে তেওঁলোকক মানে যে একবাৰতে যোৱা বছৰ এবাৰতে এণ্ট্ৰেঞ্চত তেওঁলোকে বহুতে ষ্টুডেণ্টেও ক্লিয়াৰ কৰি পেলাই তেওঁলোকে ছিট পাই বেলেগ বেলেগ জেগাত পঢ়ি আছে। গতিকে ইয়াৰ এনভাইৰমেণ্টটো কেনেকুৱা সেইটো মই অকণমান ভাবিলোঁ জনাই দিলে মোৰো ভাল লাগিব। আমাৰ ইয়াতে ৰেগুলাৰ ক্লাছবোৰ হৈ থাকে। ইয়াতে ছায়েন্স আৰু আৰ্টছ দুইটা ষ্ট্ৰীমেই বৰ্তমান আছে। লগত আৰ্টছৰখিনি বেলেগকৈ ছেপাৰেটলি হয় আৰু ছায়েন্সৰখিনি বেলেগকৈ হয়। লগতে ইমান ধুনীয়াকৈ ইয়াতে যিখিনি লেবৰেটৰী ফেচিলিটিজ ইয়াতে আছে, এইটোতো আমাৰ কেমেষ্ট্ৰি লেবটো অকণমান দেখা পাবই, বৰ ধুনীয়াকৈ ইয়াতে এৰেঞ্জমেণ্ট কৰা আছে। লগতে এইটো ছাইডত আমাৰ ফিজিক্সৰ লেবৰো বৰ্তমান ফিজিক্সৰ যিখিনি প্ৰেক্টিকেল বৰ্তমান কিনাৰত ফিজিক্সৰ ক্লাছবোৰো ধুনীয়াকৈ চলি আছে। এতিয়া আমি গুৰুকুলখনৰ কথা মই কিয় কৈছোঁ বা ষ্টুডেণ্টে ইয়াতে পঢ়ি পেলাই কি কি বেনিফিট হৈছে সেই বিষয়ে যদি চাবলৈ যাওঁ, এইটো আমাৰ ফিজিক্সৰ যিটো লেব, এয়া অলৰেডি আমাৰ যিজন ফিজিক্সৰ ফেকাল্টি আছে ইয়াতে আৰিফ ছাৰ বৰ্তমান প্ৰেক্টিকেলখিনি বৰ চিনচিয়াৰলি কৰি আছে। ষ্টুডেণ্টখিনি দেখা পাইছে সকলো ষ্টুডেণ্টে। গতিকে আমি ইয়াতে কি বস্তুত এডভান্টেজ দিয়া যায়, আজি এটা প্ৰগ্ৰেম মাজে মাজে কি হয় ইয়াতে কলেজখনত কিছুমান প্ৰগ্ৰেম হয় যাতে ষ্টুডেণ্টখিনিয়ে কি হয় বহুত কলেজত দেখা পাওঁ যে ষ্টুডেণ্ট আৰু টিচাৰৰ মাজত এটা গেপ থাকে। সেই গেপটো আজি ইয়াতে কি হয়, কিছুমান তেওঁলোকে এটা টিফিন এক্সচেঞ্জ কৰাৰ এটা প্ৰগ্ৰেম সেইটো সময়ত কি হয় টিচাৰসকলে যাতে তেওঁলোকৰ লগত পাৰ্চনেলি কিছুমান কথা পাতিব পাৰে যে কি বস্তুত প্ৰব্লেম পাইছে ষ্টুডেণ্টে বা এই যিটো গেপ এটা টিচাৰ্ছ আৰু ষ্টুডেণ্টৰ মাজত যিটো গেপ, সেই গেপটো যাতে কিছুমান ষ্টুডেণ্টে কি হয় ক্লাছটো কৰি থকাৰ সময়ত তেওঁলোকে সুধিবলৈ দিগদাৰ পায় যে বস্তুখিনি ভালদৰে বুজি পোৱা নাই বা কি, সেই বস্তুখিনি যেতিয়া ইয়াতে চলি থাকে মানে কিছুমান এনেকুৱা প্ৰগ্ৰেম কিছুমান হয় যে টিফিনৰ টাইমত টিচাৰ আৰু ষ্টুডেণ্টে একেলগে বহি পেলাই ডিছকাছ কৰিলে যে কোনখিনি বস্তু নুবুজাকৈ আছে, সেই বস্তুখিনি তেওঁলোকে তেতিয়া ওলাই আহে যে সেইটো কাৰণে তেওঁলোকে পাবলৈ সুবিধা হৈছে। এণ্ট্ৰেঞ্চত তেওঁলোকে খুব ভাল ৰিজাল্ট কৰিবলৈ সুবিধা পাইছে। ইয়াৰ লগতে আমাৰ কলেজখনৰ এটা মেনেজমেণ্টৰ এটা খুব ভাল ডিচিশ্যন, যিটো হৈছে যে ইয়াতে ক্লাছ 11ত যিসকল ষ্টুডেণ্টে খুব ভাল ৰিজাল্ট কৰে বা তেওঁলোকে আমাৰ কলেজৰ ফালৰ পৰা যিবোৰ পৰীক্ষা পতা হয় যে মক টেষ্ট হওক বা ছেছনেল এক্সাম, তাত যিসকল ষ্টুডেণ্টে টপ 5ৰ ভিতৰত থাকে গোটেই ষ্টুডেণ্টৰ ভিতৰত, গতিকে সেইসকলক বিশেষভাৱে সম্বৰ্ধনা জনাই তেওঁলোকক এটা এনকাৰেজ কৰা যায় যাতে বাকীসকল ষ্টুডেণ্টেও নেক্সট পৰীক্ষাবোৰৰ বাবে সাহস এটা পায় বা স্পিৰিট এটা পায় যাতে আমিও নিজেও হ'লেও এই পজিশ্যনটো বা এনেকৈ আমি এটা সন্মান পাবলৈ যোগ্য। গতিকে সেই বস্তুটোত বিশেষভাৱে কেয়াৰ লোৱা হয়, যিটো এটা খুব কম্পিটিটিভ মানে মাইণ্ডছেট এটা ষ্টুডেণ্টৰ মনত গঢ় লৈ উঠে। আৰু ইয়াতো দেখা পাবা তোমালোকে ইয়াতে যিখিনি বুকছ আছে সেই বুকছখিনি ষ্টুডেণ্টৰ মাজত ডিষ্ট্ৰিবিউট কৰা হয়। ফিজিক্স, কেমেষ্ট্ৰি বা বায়'লজি যিখিনি এণ্ট্ৰেঞ্চৰ লগত ৰিলেটেড বুকছ এইখিনি আছে। আৰু ইয়াতে আমাৰ এইবছৰৰ যিখিনি ষ্টুডেণ্টৰ ফাৰ্ষ্ট যিটো বেটছ আছিলে তেওঁলোকে ইমান ভাল ৰিজাল্ট কৰিছে দেখা পাব। ইয়াতে যিকেইজন ষ্টুডেণ্টে এজন অভিনন্দন পল বুলি তেওঁ বৰ্তমান কোৱালিফাই কৰি পেলাই তেওঁ আছাম CW কোৱালিফাই কৰি এতিয়া ইঞ্জিনিয়াৰিং খুব ভালদৰে তেওঁ পঢ়া শুনা কৰি আছে। লগতে যিখিনি ষ্টুডেণ্ট সকলোৱে এটা খুব ভাল পাৰ্চেণ্টেজ লৈ পেলাই ইয়াৰ পৰা পাছ কৰি ওলাই গৈছে। আৰু ইয়াতে যদি ফেকাল্টিৰ কথা যদি ক'বলৈ যাওঁ, এইটো আমাৰ ফেকাল্টি ৰুম। ইয়াতে দেখা পাইছে চাগে বৰ্ড অফ ডাইৰেক্টৰ্ছ, এইটো ফেকাল্টি ৰুম। এখন বৰ্ডখন চাগে দেখা পাইছে, এখন ডাইৰেক্টৰ অফ গুৰুকুল গ্ল'বেল একাডেমী বুলি লিখা আছে। ইয়াত যিজন প্ৰথমতে লিখা আছে অৰূপ কুমাৰ নাগ, তেওঁ বৰ্তমান গুৰুকুল গ্ল'বেল একাডেমীৰ প্ৰিন্সিপাল হয়। আৰু বৰ্তমান সময়ত নগাঁৱৰ আগৰ যিকেইজন ছিনিয়ৰ ফেকাল্টি আছিলে কেমেষ্ট্ৰিৰ, সেই গোটেইকেইজন ফেকাল্টিৰ ভিতৰত অৰূপ নাগ ছাৰৰ এটা বিশেষ নাম আছে, সকলোৱে চিনি পায়। ছিনিয়ৰ মানুহখিনিৰ ভিতৰত অৰূপ নাগ ছাৰৰ নাম বুলি ক'লে
সকলোৱে চিনি পায়। তেওঁ যিখন অসমৰ খুব ফেমাছ এখন যিখন কলেজ আছিলে ৰামানুজন কলেজ, সকলোৱে জানে। তেওঁৰ সেই সময়ত যিখন ফাউণ্ডাৰ যিসকল মানুহ আছিলে তাৰ ভিতৰত অৰূপ নাগ ছাৰ এজন মানে তেওঁলোকৰ ভিতৰত এজন অন্যতম আছিলে। ঠিক তেনেদৰে যিজন দেখিছে শ্বেতা মাধৱ মহন্ত, তেওঁ এজন ফিজিক্সৰ ফেকাল্টি, আৰু তেওঁ গোটেই নগাঁৱতে ফিজিক্সৰ ক্ষেত্ৰখনৰ এটা বিশেষ নাম আছে। নগাঁৱত চাগে খুব নাই বুলি ক'লেও কোৱা ভুল নহ'ব। তেওঁৰ যিখন অসমৰ গোটেই ভাৰতৰ ভিতৰতে ষ্টুডেণ্টে যিখন জানে, যিসকল ষ্টুডেণ্টে যে কোটা, ৰাজস্থানৰ কোটা বুলি ক'লে সকলোৱে চিনি পায়। তেওঁ কোটাৰ পৰা এমটেক ডিগ্ৰী তেওঁ কমপ্লিট কৰি আহিছে। তেওঁ ঠিক তেনেদৰে আমাৰ মানৱেন্দ্ৰ শৰ্মা ছাৰো মেথছৰ হয়। মানৱেন্দ্ৰ ছাৰৰ মই যেতিয়া গুৰুকুলত জইন কৰিছিলোঁ তাৰ আগৰ পৰা মানৱেন্দ্ৰ ছাৰৰ নামটো মানে মই শুনা পাইছিলোঁ যে খুব চিনচিয়াৰলি তেওঁ ক্লাছবোৰ কৰে। লগতে অমিতাভ বৰা ছাৰো ইয়াৰ গুৰুকুলৰ এজন ডাইৰেক্টৰ। গতিকে এইটো হ'ল প্ৰিন্সিপাল ডেস্ক, প্ৰিন্সিপালৰ আৰু ডাইৰেক্টৰ ইয়াতে পঢ়ে। গতিকে ৰিজাল্টৰ ক্ষেত্ৰত ক'বলৈ গ'লে গুৰুকুল গ্ল'বেল একাডেমি এটা খুব ভাল নাম আছে বৰ্তমান। লগতে আমাৰ কলেজখনৰ কাৰণে আৰু এটা খুবেই ভাল খবৰ, আমাৰ কলেজখনে এইবাৰ ইউডাইজ কোডটো পাইছে। ইউডাইজ কোডটো পোৱাৰ অৰ্থ হ'ল যে এখন আছাম গভমেণ্টৰ আণ্ডাৰত কমপ্লিটলি ৰেজিষ্ট্ৰেশ্যন হৈছে। তেওঁলোকে এবাৰ নিজাকৈ পৰীক্ষা পাতিব পাৰিব, চেণ্টাৰ তেওঁলোকে দিব পাৰিব, আৰু তাৰ পৰা যিখিনি ষ্টুডেণ্টে এইবাৰ পৰা পাছ কৰিব গুৰুকুল গ্ল'বেল একাডেমিৰ পৰা, তাতে তেওঁলোকে যিখন হায়াৰ ছেকেণ্ডেৰীৰ যিখন চাৰ্টিফিকেট থাকিব তাতে গুৰুকুল একাডেমিৰ নাম থাকিব। গতিকে এইটো এটা খুবেই ভাল খবৰ, কাৰণ এইবাৰ পৰা বহুত কলেজে নিজাকৈ এডমিশ্যন দিব নোৱাৰিব, কাৰণ তেওঁলোকৰ ইউডাইজ কোড নাই। তেনেকুৱা ক্ষেত্ৰত গুৰুকুল গ্ল'বেল একাডেমিৰ বাবে এইটো এটা খুবেই ভাল খবৰ। গতিকে ৰেংকৰ ফালৰ পৰা ক'বলৈ গ'লে কেৱল হায়াৰ ছেকেণ্ডেৰীত যে ৰেংক এটা পালেই যে কলেজখন ভাল, গতিকে ৰেংক এটা নোপোৱা মানে যে কলেজখন ভালদৰে নপঢ়ায় সেইটো নুবুজায়। কলেজখনৰ অভাৰঅল যিটো ৰিজাল্ট, সেই ৰিজাল্টটো আমি চাব লাগিব। ইয়াৰ পৰা যিসকল ষ্টুডেণ্টে পাছ কৰি গৈছে, মই দেখুৱাইছোৱে যে সকলো মেক্সিমাম ষ্টুডেণ্টৰ 80+ মাৰ্ক থাকে, 80+ পাৰ্চেণ্টেজ। লগতে 90%ৰ ওপৰত পোৱা বহুত কেইজন ষ্টুডেণ্টে এবাৰতে তেওঁলোকে এণ্ট্ৰেঞ্চ ক্ৰেক কৰি পেলাই তেওঁলোকে বেলেগ বেলেগ জেগা এণ্ট্ৰেঞ্চবোৰত পায়। গতিকে আৰু ফেকাল্টি কেইজনো যথেষ্ট তেওঁলোক বহুত ষ্টুডেণ্ট বৰ্তমান তেওঁলোকৰ লগত পঢ়ি পেলাই ওলাই গৈছে। নাগ ছাৰ এজন মানে নগাঁৱৰ যিসকল ছিনিয়ৰ মানুহ তেওঁলোকৰ ভিতৰত কেমেষ্ট্ৰিত নাগ ছাৰৰ আগৰ পৰা এটা নাম আছিলে। গতিকে তেওঁলোকে ইয়াতে ধুনীয়াকৈ পঢ়ুৱাই ষ্টুডেণ্টবোৰৰ লগত ফ্ৰেণ্ডলি পঢ়ুৱায়। গতিকে ডেফিনেটলি মই সেইটো কাৰণে কলেজখনৰ কথা ক'লোঁ, যিহেতু মই ইয়াতে এছ'চিয়েট হৈ আছোঁ। গতিকে আশা কৰোঁ যদি সকলোৰে ৰিজাল্ট ভাল হওক ইয়াতে, আৰু যদি কোনোবা ষ্টুডেণ্টে আহোঁ বুলিও ভাবা কলেজখনত, মোক ইয়াতে কমেণ্ট বক্সত কমেণ্ট কৰিলেও মই ৰিপ্লাই দিম, বা মোৰ যিটো কণ্টেক্ট নাম্বাৰ সেই কণ্টেক্ট নাম্বাৰটো মই পিন কৰি দিছোঁ। গতিকে দেখা পাবা। আৰু কলেজখনৰ বিষয়ে এতিয়া নতুন যিহেতু এডমিশ্যন হ'ব, নতুনকৈ পাছ কৰি গৈছে, তেওঁলোকৰ কাৰণেও বহুত তেওঁলোকৰ স্কলাৰশ্বিপ প্ৰগ্ৰেমো থাকে, বা কাৰোবাৰ যদি ফাইনেন্সিয়েলি অলপ প্ৰব্লেমো থাকে, তেওঁলোকৰ কাৰণেও ইয়াতে বহুতখিনি বস্তু তেওঁলোকে চালি জাৰি চাই পেলাই এটা ডিচিশ্যন দিয়ে, মানে এডমিশ্যনৰ ক্ষেত্ৰত বহুতখিনি সহায় কৰি দিয়ে। গতিকে কোনোবা যদি ষ্টুডেণ্টে ল'ম বুলি ভাবে, মোৰ এইটো ভিডিঅ'টোৰ যিটো কমেণ্ট বক্স, তাতে মই যিখন ব্ৰচাৰখন এইবছৰৰ যিখন প্ৰস্পেক্টাছখন, সেইখন মই যিটো লিংকটো দিছোঁ, গুগল ড্ৰাইভৰ লিংকটো মই তাতে পিন কৰি দিছোঁ। তাতে ক্লিক কৰিলে যিখন ই প্ৰস্পেক্টাছ সেইখন দেখা পাবা। গতিকে আশা কৰিছোঁ ষ্টুডেণ্টখিনিয়ে এই ভিডিঅ'টোৰ পৰা ডেফিনেটলি বেনিফিট হ'ব। গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া আছিলে। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং। লগতে আৰু এটা কথা কৈ দিওঁ ভিউৱাৰ্ছসকলৰ বাবে, এইটো কোনো ধৰণৰ মানে এইটো ধৰক আপোনালোকৰ স্পনচৰ ভিডিঅ' নহয়। মই যিহেতু কলেজখনৰ এজন ফেকাল্টি, গতিকে বহুত ষ্টুডেণ্টৰ পৰা ৰিকুৱেষ্ট আহি থাকে বা সোধে যে কোনখন কলেজত পঢ়িছে বা পঢ়ায়। গতিকে এই বিষয়ে অকণমান মই ভাবিলোঁ যে কলেজখনৰ বিষয়ে জনাওঁ, যিহেতু আমাৰ কলেজখন নগাঁৱৰ ভিতৰতে এখন নাম থকা কলেজ। গতিকে সেইবাবেহে মই ভিডিঅ'টো আগবঢ়ালোঁ। থেংক ইউ।